আধুনিকতাই গ্ৰাস কৰিছে গ্ৰাম্য জীৱনৰ এপদ সামগ্ৰী বিলুপ্ত প্ৰায় এইসমূহ লোহাৰ সা-সঁজুলি নাইকিয়া হ'ব ধৰিছে গ্ৰাম্য লোকৰ ব্যৱহাৰ্য বহু সা-সঁজুলি হয়তো আপুনিও পাহৰি পেলাইছিলে আমি দেখুৱাম লুৰে তৈয়াৰী এনে বিলুপ্ত প্ৰায় বহু সামগ্ৰী এসময়ত কৃষিকৰ্ম পাকঘৰৰ সমান্তৰালভাৱে গ্ৰাম্য সহাজীৱনৰ অবিচ্ছেদ্য অংগ আছিল এইসমূহ সামগ্ৰী হয়তো আজিৰ প্ৰজন্মৰ বহুতেই চিনি নাপায় ৰুকনি নামৰ সামগ্ৰীবিধক ৰুকনিৰে নাৰিকল চুচি উলিয়ায় ময়দাখনৰ ব্যৱহাৰো ক্ৰমান্বয়ে কমিছে নিগনি মৰা কুণ্ডাখনো বিলুপ্ত হ'ব ধৰিছে বিলুপ্ত হ'ব ধৰিছে নাঙলৰ ফাল চিপ্ৰাং আৰু গোল চিপ্ৰাঙৰ ব্যৱহাৰ হাত কৰত আৰু ৰান্দাৰ কাম আজি বৈদ্যুতিক মেচিনে কৰে নাঙল বনোৱা বাইছ বন চাফা কৰা জপকা খৰিফলা কুঠাৰ হাবিকটা দা মিত্ৰ দা কপিদাৰ ব্যৱহাৰ দ্ৰুতগতিত কমি গৈছে এইটো খন্তি আচ্ছা এইটো কুঠাৰ আচ্ছা এইটো বাইছ এইটো জপকা এইটো ফাল তাৰপিছত এইটো ময়দা এইটো গোল চিপ্ৰাং এইটো কৰণী এইটো দা হাবিকত দা এইটো কটাৰী এখন মাছ কটা এখন মিট দা কপিৰ দা এইটো ৰুকনি বুলি কয় নাৰিকল ৰুকে এইটো হাত দা বুলি কয় এইটো কাচি বুলি কয় এইটো খন্তি এক প্ৰকাৰ খন্তি এইটো খন্তি আৰু এটা খন্তি আছিলে এইটো খন্তি মাটি চিকুণাই বন চিকুণাই নিয়নি কৰে এইটো কুণ্ডা বুলি কয় ফলত নাইকিয়া হ'ব ধৰিছে এসময়ত অত্যাৱশ্যকীয় হৈ থকা এনেবোৰ সামগ্ৰী খেতি নিৰণি দিয়া খন্তি তামোল কটা চৰ্দাখনো ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে মানুহৰ মাজৰ পৰা এইটো চৰ্টা বুলি কয় এই তামোলটো ইয়াত লৈ এইটো কাটি দিব পাৰে এইটো চৰ্টা এইটো জপকা বনচন খেতি পথাৰ কামৰ ব্যৱহাৰ কৰা হয় এখন কৰণী এইটো মিস্ত্ৰীসকলে ব্যৱহাৰ কৰে গৰে এই হাতুৰি আছে তাতে হয় মানে এই সামগ্ৰীসমূহ এতিয়া আজিৰ প্ৰজন্মই তেওঁলোকে চিনি নাপায় মানে তেওঁলোকৰ সুবিধাৰ্থে মই আপোনাৰ পৰা নামখিনি ল'লোঁ হয় কি আহ্বান জনাব প্ৰজন্মক কি আহ্বান জনাব মানে বিলুপ্ত বুলি কয় এইটো কুণ্ডা বুলি কয় কি কৰে এইটো দি নিগনি মৰে এইডোখৰত চেপা মাৰি দিলে এইটো বহল হৈ যায় ইয়াত বস্তু এটা দি থলে ই নিগনি যেতিয়া বগাবলৈ আহিব তেতিয়াহ'লে ই ইয়াৰ ফাণ্ডত পৰিব এইটোৱে শাক চব্জি নিয়নি কৰে এইটো কবিতা বাঁচা কাটে এইটো ৰুকনি এইটো নাৰিকল চাইকল ৰুকে এইটো মিট দাও বুলি কয় এইটো মাছ কটা দা বুলি কয় এইটো হাবি কাটে এইটো কটাৰী তামোল চামোল কাটে এইখন ঘৰত কাঠ কাটে এইখন ময়দা ই মাছ কাটে এইখন গোল চিপ্ৰাং মাটি খানে এইখন বাইছ নাঙল বনায় এইখন ফাল নাঙলত লগায় এইখন কুঠা খৰিফলাত ব্যৱহাৰ কৰা হয় প্ৰায় হ'ব হৈছে গতিকে তেওঁলোকে চিনাক্তন কৰি নিজে নিজৰ কৰ্মত ব্যস্ত হ'ব লাগে লখিমপুৰৰ বঙালমৰা সাপ্তাহিক বজাৰৰ কেইজনমান ক্ষুদ্ৰ ব্যৱসায়ীয়ে জীয়াই ৰাখিবলৈ বিলুপ্ত প্ৰায় এই সামগ্ৰীসমূহ এগৰাকী গ্ৰাহকে দোকানত থকা প্ৰায়বোৰ সামগ্ৰীৰ সৈতে চিনাকি কৰাই দিলে বজাৰৰ আন গ্ৰাহকক
নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ লখিমপুৰ।